1948 চনৰ 30 জানুৱাৰী নাথুৰাম গডছে নামৰ এজন ব্যক্তিয়ে 3টা গুলি মাৰি মহাত্মা গান্ধীক হত্যা কৰিলে। On the bier were Pandit Nehru, Sardar Patel, Sardar Baldev Singh and Acharya Kripalani. So great was India's love for the saintly Gandhi. কিন্তু প্ৰশ্ন হয়, এজন 79 বছৰীয়া বৃদ্ধক হত্যা কৰাৰ প্ৰয়োজন কি আছে? আজিৰ তাৰিখত ছ'চিয়েল মিডিয়াত আমি প্ৰায় দেখিবলৈ পাওঁ, কোনোৱে কয় গান্ধীজীয়ে ভগত সিঙক ফাঁচি দিলে, কোনোৱে কয় গান্ধীয়ে মুছলিমক বচাবলৈ হিন্দুৰ স্বাৰ্থ বলি দিলে। কিন্তু এইবোৰ কথা কিমান সঁচা? আটাইতকৈ ডাঙৰ অভিযোগটো হ'ল যে গান্ধীয়ে পাকিস্তানক 55 কোটি টকা দিবলৈ ভাৰত চৰকাৰক বাধ্য কৰাইছিল। কিন্তু কিয়? 1947 চনত যেতিয়া পাকিস্তানে কাশ্মীৰ আক্ৰমণ কৰিছিল, তেতিয়া চৰ্দাৰ বল্লভভাই পেটেল আৰু জৱাহৰলাল নেহৰুৱে পাকিস্তানক দিবলগীয়া 55 কোটি টকাটো বন্ধ কৰি দিছিল। তেওঁলোকৰ যুক্তি আছিল যে এই টকাৰে পাকিস্তানে অস্ত্ৰ কিনি পুনৰ ভাৰতীয় সৈন্যকে মাৰিব। নাথুৰাম গডছে স্পষ্টকৈ কৈছিল, যিটো হোৱাই আই কিল্ড গান্ধী কিতাপখনত উল্লেখ হৈ আছে। তাত উল্লেখ হৈ আছে যে আই ফিল ডেট দিছ মেন ৱাজ কাৰ্ছ ফৰ ইণ্ডিয়া। হি ৱাজ গিভিং চেল্টাৰ টু মুছলিমছ এট দ্য কষ্ট অফ হিন্দুজ। গডছেৰ মতে যেতিয়া গান্ধীজীয়ে এই টকাটো পাকিস্তানক দিবলৈ আমৰণ অন্বেষণ কৰিলে, তেতিয়াই তেওঁ গান্ধীক হত্যা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।